নমস্কাৰ আপোনালোক সকলোকে স্বাগতম তিনিচুকীয়া জাগুনৰ গৌতম বসুমতাৰীৰ অপহৰণ কাণ্ডৰ 7 দিনে কোনো অহুসূত্ৰ ওলোৱা নাই জাগুনৰ 10 মাইল স্থিত হিমালয়ান টি কোম্পানী নামৰ চাহ উদ্যোগটোত কৰ্মৰত যুৱ কৰ্মচাৰী গৌতম বসুমতাৰীৰ এতিয়ালৈকে কোনো বিদ্ৰোহী সংগঠনেও দায়িত্ব স্বীকাৰ কৰা নাই যাৰ বাবে দুখত ভাঙি পৰিছে পৰিয়ালৰ লোক আজি দুৰ্ভগীয় পৰিয়ালৰ ওচৰত থিয় হ'ল বড়ো সাহিত্য সভা গোৰ্খা ছাত্ৰ সন্থা মেছ কাছাৰী ছাত্ৰ সন্থা আদিকে কৰি স্থানীয় বিভিন্ন দল সংগঠনৰ লোক দল সংগঠনৰ দাবী এটাই যিকোনো অস্ত্ৰধাৰী সংগঠনে গৌতম বসুমতাৰীক অপহৰণ নকৰক কিয় অতি সোনকালে সুস্থ শৰীৰে নিজৰ স্বগৃহলৈ উভতি পঠিয়াই তাৰ বাবে কাতৰেৰে অনুৰোধ সংগঠনসমূহৰ জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট টাইম 60 অসম যোৱা 23 তাৰিখে মাৰ্গেৰিটাৰ জাগুন অঞ্চলৰ পৰা ৰাধা চেতিয়াৰ কৰ্মচাৰী গৌতম বসুমতাৰীক কোনো বিদ্ৰোহী সংগঠনে নিয়া বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ যে 7জনীয়া এটা সশস্ত্ৰ সংগ্ৰাম বাহিনী তেওঁলোকে অপহৰণ ৰাতি 10:30 বজাত অপহৰণ কৰি লৈ গৈছে আমাৰ স্পষ্ট মত যোন বিদ্ৰোহী সংগঠনে হওক অতি সোনকালে আমাৰ গৌতম বসুমতাৰীক এৰি দিব লাগে আপোনালোকে দেখিব পাৰিছে যে অতিকৈ দৰিদ্ৰ পৰিয়ালৰ লোক একমাত্ৰ উপাৰ্জন কৰা গৌতম বসুমতাৰীক যদি আপোনালোকে লৈ গৈছে তেনেহ'লে আপোনালোকে ইয়াত অতিকৈ ভুল কৰিছে গতিকে একমাত্ৰ উপাৰ্জনকাৰীক যদি এই পৰিয়ালটোৰ অৱস্থাটো চাওক আপোনালোকে আজিৰ পৰা তেওঁলোকৰ খাবলৈ তেওঁলোকে কথা ভাবিবলগীয়া হৈছে আৰু আমি গম পাইছোঁ যে ৰাধা চেতিয়াৰ টি ফেক্টৰীত কৰ্মৰত অৱস্থাত গৌতম বসুমতাৰীক অপহৰণ কৰি লৈ গৈছে গতিকে আমি ৰাধা চেতিয়াক স্পষ্ট আকাৰে কৈছোঁ আপুনি অতি সোনকালে গৌতম বসুমতাৰীক উলিয়াই অনাৰ ব্যৱস্থা কৰক নহ'লে কিন্তু আমি 5 তাৰিখৰ ভিতৰত যদি আপুনি যদি গৌতম বসুমতাৰীক যদি উলিয়াই অনাৰ ব্যৱস্থা নকৰে তেনেহ'লে আমি 6 তাৰিখৰ পৰা আপোনাৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান আমি বন্ধ কৰিবলৈ বাধ্য হ'ম আৰু আমি শংকিত হৈছোঁ কাৰণ বাৰে বাৰে জনজাতীয় লোকক এই ধৰণৰ অপহৰণ কাণ্ড কৰি আছে তাৰ কাৰণে আমি শংকিত ইতিমধ্যে মই এফচিৰ বিষয় বিভাগ কেন্দ্ৰীয় বিষয় বিভাগৰ লগত মই আলোচনা কৰিছোঁ যিহেতু যোৱা বছৰ চৰণ নাৰ্জাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছিল পাছত গম পাইছোঁ যে ইয়াত আলফা চাদিন জড়িত আছিল এতিয়া আমি আকৌ গম পাইছোঁ যে গৌতম বসুমতাৰীক গ্ৰেপ্তাৰ কৰি লৈ হৈছে গতিকে মই এফচিৰ কেন্দ্ৰীয় বিষয় বিভাগৰ লগতো আলোচনা কৰিছোঁ আৰু আমি যদি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে গম পাইছোঁ যে আলফা চাদিনে নিয়া বুলি গম পাইছোঁ গতিকে আমি পৰেশ বৰুৱা মহোদয়কো আমি অনুৰোধ কৰিছোঁ যেহেতু একেবাৰে দৰিদ্ৰ সীমাৰেখাত বসবাস কৰা এটা পৰিয়াল গতিকে অতি সোনকালে আপুনি ইয়াক উলিয়াই দিয়াৰ ব্যৱস্থা কৰক ৰাধা চেতিয়াৰ লগত যদি আপোনাৰ কিবা পুঁজিৰ লেনদেন আছে তেনেহ'লে ৰাধা চেতিয়াৰ লগত আপুনি ব্যৱস্থা কৰক কিন্তু গৌতম বসুমতাৰীক উলিয়াই অনাৰ অতি সোনকালে ব্যৱস্থা কৰিবলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ